আমাৰ স্ক্ৰীনত পাইছোঁ আমি টপিকটো ভাৰতবৰ্ষত ব্ৰিটিছ ফৰাচীসকলৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা। ইতিমধ্যে আমি ফৰাচী আৰু ইংৰাজৰ মাজত কৰ্ণাটকৰ যুদ্ধ হৈছে এই কথাটো পালোৱেই। ডুপ্লেছিৰ কথা পালোঁ, তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা জানিলোঁ। এতিয়া আমি পিছৰ পৰ্যায়ত কি ধৰণে ফৰাচী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সংঘাত বাঢ়ি গৈছিলে সেই বিষয়ে আমি আলোচনা কৰিম। পেজ নাম্বাৰ 56 তলৰ পেৰেগ্ৰাফ। গতিকে আমি পাইছিলোঁ যে 1700 শতিকাৰ শেষৰ ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী দুয়োটাই বাণিজ্য কৰিবলৈ ভাৰতত আহিছিলে। দুয়োটাই উদ্দেশ্য এটাই আছিল, বাণিজ্যৰ লগতে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰা। আৰু দুয়োটাই এই উদ্দেশ্য যেতিয়া আগত ৰাখি আগবাঢ়িছিলে, সিহঁতৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিলে। এই প্ৰতিদ্বন্দ্বিতাৰ প্ৰথম ভাগ আমি পালোৱেই, কি ধৰণে কৰ্ণাটকৰ প্ৰথম যুদ্ধ হৈছিলে। তাৰপিছত এতিয়া হায়দৰাবাদ আৰু কৰ্ণাটকৰ সিংহাসন লৈ যেতিয়া আকৌ সংঘাত হ'ল, সেই পৰ্যায়টো আমি এতিয়া চাম। হায়দৰাবাদৰ নিজামৰ মৃত্যু হয় ঘটনাৰ সূচনা হ'ল 1748 চনৰ পৰা। হায়দৰাবাদৰ নিজামৰ যেতিয়া মৃত্যু হোৱাৰ বাতৰি আহিল, তেওঁৰ পুতেক নাজিৰ জং আৰু নাতি মুজাফৰ জং সিংহাসনৰ বাবে দাবীদাৰ হ'ল। পুতেক আৰু নাতিয়েকৰ মাজত, পুতেক মানে নিজৰ পুতেক, নাতিয়েক মানে জীয়েকৰ পুতেক, সিহঁতৰ মাজত এতিয়া এই সিংহাসন লৈ সংঘাত আহি গ'ল। ইয়াত নিজামৰ পুতেকৰ নাম নাছিৰ জং, নাতিয়েক মুজাফৰ জঙৰ নাম আহিব পিছত। গতিকে একে সময়তে কৰ্ণাটকতো নবাব আনোৱাৰ উদ্দিনৰ সিংহাসনৰ বাবে চান্দ চাহিবৰ প্ৰতিদ্বন্দ্বী হৈ উঠে। হায়দৰাবাদত এটা বেলেগ ঘটনা হৈছে, কৰ্ণাটকত বেলেগ ঘটনা হৈছে। কৰ্ণাটকৰ নবাব আনোৱাৰ উদ্দিনৰ সিংহাসনৰ বাবে চান্দ চাহিব প্ৰতিদ্বন্দ্বী হৈ দিছে। এতিয়া এই সুবিধাটো ফৰাচী বিলাকে ললে, হস্তক্ষেপ কৰিছে। আমি কৈ আছিলো ফৰাচী গভৰ্ণৰ আছিলে ডুপ্লে। তেওঁ কি কৰিলে, ফৰাচী গভৰ্ণৰ ডুপ্লে সুযোগ লৈ এই যে মুজাফৰ জং আৰু চান্দ চাহিব এই দুজনক সহায় কৰিলে, গোপনে সহায় কৰিলে। দুটা পাৰ্টি আছে দেখিছেনে, নাছিৰ জঙক নাই কৰা, কাক সহায় কৰিছে, মুজাফৰ জঙক। এইফালে চান্দ চাহিবক সহায় কৰিছে ডুপ্লে। ফৰাচীসকলে দুটা, মুজাফৰ জং আৰু চান্দ চাহিব, এই পাৰ্টি দুটাক ফৰাচীসকলে বাছি লৈছে। বাকী পাৰ্টিটো তেতিয়া ক'ত যাব, ব্ৰিটিছে বাছি ল'ব। দুটা পক্ষ হৈ গৈছে। ফলত ফৰাচীসকলৰ সমৰ্থনত আনোৱাৰ উদ্দিন নিহত হয় আৰু চান্দ চাহিব কৰ্ণাটকৰ নবাব হৈ গ'ল। চান্দ চাহিবক ফৰাচীয়ে সহায় কৰিলে, কৰ্ণাটকত নবাব হৈ গ'ল। ঠিক তেনেকে মুজাফৰ জঙো হায়দৰাবাদৰ নিজাম হ'ল। যিটো বিচাৰিছিলে ফৰাচীসকলে সেইটোৱেই হ'ল। এতিয়া যুদ্ধতটো সহায় কৰি দিছিলে ফৰাচীসকলে, মুজাফৰ জঙকো সহায় কৰিলে, চান্দ চাহিবকো সহায় কৰিলে। বিনিময়ত কিবা এটা দিব লাগিব, এনে সহায় কৰিছিল নে? কি কি দিলে? মুজাফৰ জং চান্দ চাহিবে ফৰাচীসকলক এই সুবিধাবিলাক দিলে। প্ৰথম মুছলিপট্টনম যিটো বন্দৰ আছিলে,
তাত ব্যৱসায় কৰিবলৈ দিয়াৰ লগে লগে গোটেই অঞ্চলটো দিছে। কৃষ্ণা নদীৰ দক্ষিণৰ বহু অঞ্চল দি দিলে ফৰাচীসকলক। পণ্ডিচেৰীৰ ওচৰৰ 80খন গাঁও দান কৰি দিলে। গতিকে ফৰাচীসকলে বহুত অধিকাৰ পাই গ'ল মুজাফৰজং আৰু চান্দ চাহিবক সহায় কৰাৰ বিনিময়ত। মছলিপট্টনম বন্দৰ, কৃষ্ণা নদীৰ দক্ষিণৰ বহু অঞ্চল, পণ্ডিচেৰীৰ ওচৰৰ 80 গাঁও। ইয়াৰ ফলত কি হ'ল? ফৰাচীসকলৰ প্ৰভাৱ ব্যাপকভাৱে বৃদ্ধি পোৱা দেখা গ'ল দক্ষিণত। আৰু এইবিলাক ইতিমধ্যে ব্ৰিটিছসকলে লক্ষ্য কৰি আছিল যে ফৰাচীসকলে কেনেকৈ সুবিধা লৈছে হায়দৰাবাদৰ নিজাম আৰু কৰ্ণাটকৰ নবাবৰ পৰা। ফলত ব্ৰিটিছসকলো লাহে লাহে ইয়াৰ প্ৰতি প্ৰতিদ্বন্দ্বী হৈ উঠিলে। ব্ৰিটিছে এইবাৰ যিকেইটা বিপৰীত পাৰ্টি আছিলে সেইকেইটাক বাছি ল'লে। মুজাফৰজঙৰ বিপৰীতে আছিলে নাছিৰ জং, তেওঁক চান্দ চাহিবৰ দ্বিতীয়তে মহম্মদ আলী আছিলে, এই দুটাক সহায় কৰিলে। গতিকে এই দুটা বিপৰীত পাৰ্টি আহি গ'ল, নাছিৰ জং আৰু মহম্মদ আলী। এইবিলাকক বা এই দুজনক ব্ৰিটিছে সহায় কৰিছে। যি কি নহওক, এই নাছিৰ জং যেতিয়া মৰিলে, নিহত হ'ল, তেতিয়া মুজাফৰজং নিজাম হৈছিল। কিন্তু কিছুদিনৰ পিছত এই মুজাফৰজঙকো হত্যা কৰা হয়। ফৰাচীসকলে এতিয়া মুজাফৰজঙৰ ঠাইত বেলেগ এজনক নিজাম পাতিলে, সেইজন চালাবত জং। নামবিলাক অচিনাকি, এদিন পঢ়িলে চিনাকি নহয়, কেইবাবাৰো পঢ়িব লাগিব, বাৰে বাৰে পঢ়িব লাগিব, পুৱাই হওক গধূলি হওক। যি কি নহওক, ইয়াত এটা কথা স্পষ্ট হৈছে যে ফৰাচীসকলে যিটো পাৰ্টিক সহায় কৰিছে তাৰ বিপৰীত পাৰ্টিটোক ব্ৰিটিছে সহায় কৰিছে। আৰু ইয়াৰ লাভটো ফৰাচীসকলে হৈ থকা দেখিবলৈ পোৱা গৈছে। সেই সময়তে ব্ৰিটিছ গভৰ্ণৰ চাণ্ডাৰ্ছে এজন সাহসী বিষয়া, তেওঁলোকৰো আছিলে, ৰবাৰ্ট ক্লাইভ, কৰ্ণাটকৰ দায়িত্ব দিলে অভিযান, যে কৰ্ণাটকত এইবিলাক নবাব সলনি খেলটোত যেতিয়া আগবাঢ়ি থাকিলে ফৰাচীবিলাক, ব্ৰিটিছেও চিন্তা কৰিলে যে কৰ্ণাটকৰ নবাব সাল সলনি কৰাৰ খেলখনত আমাৰ দক্ষ বিষয়া ৰবাৰ্ট ক্লাইভক পঠাইছে চোৱা চিতা কৰিবলৈ অভিযানটোত। যেনেকে ফৰাচীসকলৰ বিষয়া আছিলে ডুপ্লে, এতিয়া ব্ৰিটিছৰ বিষয়া হৈ গ'ল ৰবাৰ্ট ক্লাইভ, তেওঁ অতি দক্ষ আছিলে। ৰবাৰ্ট ক্লাইভ আহি গ'ল যেতিয়া কৰ্ণাটকত ব্ৰিটিছৰ নতুন ৰণকৌশল প্ৰস্তুত কৰিলে। ক্লাইভে কি কৰিলে, 2 মাহ সময় ধৰি যুদ্ধ কৰিলে, বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি জয় লাভ কৰিলে। কাৰ বিৰুদ্ধে? ফৰাচীসকলৰ বিৰুদ্ধে। যিহেতু চান্দ চাহিব আছিলে হায়দৰাবাদৰ নিজাম পাতি থৈছিলে, তেওঁক আঁতৰাই দিলে ব্ৰিটিছে জয় লাভ কৰাৰ পিছত। মহম্মদ আলীক কৰ্ণাটকৰ নবাব পাতি দিলে। এতিয়া চান্দ চাহিবক আঁতৰাই কাক নবাব পাতিলে? এইটো কৰ্ণাটকৰ নবাব পাতিলে মহম্মদ আলীক। চান্দ চাহিবক বিতাড়ন কৰিলে ৰবাৰ্ট ক্লাইভে। এই যে যুদ্ধত জয়লাভ কৰিলে, এই বিজয়ে ব্ৰিটিছৰ ভাৰতীয় ৰাজনীতিত উত্থানৰ পথ খুলি দিলে বুলি কৈছে। এইটো কথা অতি জৰুৰী যে ৰবাৰ্ট ক্লাইভে কিমান দক্ষতাৰে এই কামটো কৰিছিলে। আৰু ইতিমধ্যে কি হ'ল,
যুদ্ধৰ সাময়িক অন্ত পৰিছিলে। দুইটা শক্তিয়ে বুজি পালে যে এই ধৰণে যুদ্ধ লাগি থাকিলে তেওঁলোকে সকলো হেৰুৱাব এফালৰ পৰা। গতিকে তেওঁলোকৰ মাজত বুজাবুজি হ'ল। দুইখন দেশৰ গৃহ চৰকাৰে নিৰ্দেশ দিলে যে ব্ৰিটিছ আৰু ফৰাচীসকলে সাময়িকভাৱে যুদ্ধ বন্ধ কৰিব লাগে। তেওঁলোকে যুদ্ধৰ সলনি সহযোগিতাৰে কাম কৰিব লাগে। আৰু এইকাৰণে ডুপ্লেক যিজন গভৰ্ণৰ আছিলে ফৰাচীসকলৰ, লৈ গ'ল নিজৰ দেশলৈ, ফ্ৰান্সলৈ। আৰু যেতিয়া দ্বিতীয় কৰ্ণাটক যুদ্ধ অন্ত পৰিলে, দক্ষিণাত্যত প্ৰথম অৱস্থাত যদিও ফৰাচীসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিলে, দ্বিতীয় কৰ্ণাটকৰ শেষত যিখন যুদ্ধ হ'ল দ্বিতীয় কৰ্ণাটক যুদ্ধ, ব্ৰিটিছসকলৰ প্ৰভাৱ বাঢ়ি যোৱা দেখিবলৈ পোৱা গ'ল। এইটো ভাৰতৰ ক্ষেত্ৰত। কিন্তু ইউৰোপত আকৌ এটা সংঘাত আহিলে, 7 বছৰীয়া ৰণ আহি গ'ল আৰু তৃতীয় সংঘাত ভাৰতত লাগিল। ইউৰোপত বিভিন্ন দেশৰ মাজত আকৌ 7 বছৰ ধৰি যুদ্ধ হৈছিল ইউৰোপত। 1765 চনত ইউৰোপত আৰম্ভ হোৱা 7 years wars প্ৰভাৱ ভাৰততো পৰে। 7 বছৰীয়া যুদ্ধ, বিভিন্ন শক্তিবিলাক, ফ্ৰান্স হওক, জাৰ্মানী হওক, ইংলেণ্ড হওক, সকলোবিলাক আকৌ যুদ্ধত জড়িত হৈ পৰিলে। 7 বছৰীয়া যুদ্ধ। গতিকে ইউৰোপত যুদ্ধ হ'লে আকৌ ভাৰততো এই বিপৰীত পাৰ্টিবিলাকৰ মাজত যুদ্ধ লাগি যায়। এয়া প্ৰভাৱ পৰিছে। যেহেতু ইউৰোপত ফ্ৰান্স আৰু ব্ৰিটেইন দুইটা বিপৰীত পাৰ্টিত আছিল, দলত আছিলে, প্ৰতিদ্বন্দ্বী আছিলে, সেইকাৰণে ভাৰতত আকৌ পুনৰ যুদ্ধ আৰম্ভ হ'ল। কৰ্ণাটকৰ দ্বিতীয় আহি গ'ল, এবাৰ তৃতীয় যুদ্ধ আৰম্ভ হ'ল। কি ঘটনা ঘটিলে? ইতিমধ্যে আগতে ডুপ্লেই ৰক্ষা কৰি আছিলে ফৰাচীসকলে, এতিয়া ডুপ্লেকো লৈ গুচি গ'ল নিজৰ দেশলৈ। ফৰাচীসকল দুৰ্বল হৈ আছে। আকৌ ইয়াত আমি দেখা পালো ব্ৰিটিছ শক্তিশালী হৈ আছে। কেলেই? তেওঁলোকৰ প্ৰধান বিষয়া ৰবাৰ্ট ক্লাইভ আহি গ'ল। ৰবাৰ্ট ক্লাইভে কি কৰিলে? দখল কৰিলে ফৰাচীসকলৰ চন্দননগৰ, তেওঁৰ সৈন্য সামন্ত ৰণকৌশলেৰে। আৰু ঠিক একে সময়তে ফৰাচীসকলেও ব্ৰিটিছৰ লগত সমানেই যুদ্ধ কৰি আছিলে। তেওঁলোকৰ যদিও ডুপ্লে গুচি গ'ল, আন এজন বিষয়া আহিলে, তেওঁৰ নাম লালি। তেওঁ আছিলে সেনাধ্যক্ষ লালি। লালিয়ে কি কৰিলে? মাদ্ৰাজ দখল কৰি ল'লে। দক্ষিণত আছে মাদ্ৰাজ, ব্ৰিটিছৰ বাণিজ্যিক কেন্দ্ৰ, যিটো এইটো চেন্নাই বুলি কয়। এইটো দখল কৰিলে ফৰাচী সেনাধ্যক্ষ লালিয়ে। যি কি নহওক, আকৌ ৱান্ডিৱাছৰ যুদ্ধ, বেটেল অফ ৱান্ডিৱাছ 1760, এইটো আহিব কোন চনত হৈছিলে। এই যুদ্ধত ব্ৰিটিছ সেনাপতি আহিলে ছাৰ আয়াৰ কুট। তেওঁ ফৰাচীসকলক হৰুৱাই দিলে যুদ্ধত। এই ৱান্ডিৱাছৰ যুদ্ধটো কেতিয়া হৈছিলে সুধিব, বেটেল অফ ৱান্ডিৱাছ 1760 চন। কোন জিকিলে? ব্ৰিটিছসকল জিকিলে। সেনাপতি কোন আছিলে? ছাৰ আয়াৰ কুট, ব্ৰিটিছসকলৰ। গতিকে ৱান্ডিৱাছৰ যুদ্ধত ব্ৰিটিছসকল জিকাৰ লগে লগে আকৌ এটা নতুন ইতিহাস আৰম্ভ হ'ল, ঐতিহাসিক ঘটনা। ব্ৰিটিছসকলৰ আকৌ শক্তি বৃদ্ধি পাবলৈ ধৰিলে। গতিকে এই ৱান্ডিৱাছৰ যুদ্ধত হৰাৰ লগে লগে এটা কথা স্পষ্ট হৈ গ'ল যে ফৰাচীসকলেও লাহে লাহে একেবাৰে দুৰ্বল হৈ পৰিলে। তাৰ ঠাইত ব্ৰিটিছসকলেই সম্পূৰ্ণৰূপে গোটেই ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। বিশেষকৈ ব্ৰিটিছসকলে ভাৰতত ৰাজনৈতিক, সামৰিক, অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বাধিক শক্তিশালী হৈ উঠিলে। আৰু এই ৱান্ডিৱাছৰ যুদ্ধই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ভেটি স্থাপন কৰে। এই লাইনটো লাগিব। কোনখন যুদ্ধই ব্ৰিটিছ
সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰিলে, তেতিয়া ৱানদিৱাছৰ যুদ্ধৰ কথা ক'ব লাগিব। গতিকে আমি সংক্ষেপে যি আলোচনা কৰিলোঁ তাত কেইবাটাও কথা আমি পালোঁ। গতিকে এই সময়ছোৱাত আমি আলোচনা কৰিলোঁ 1748 পৰা 1763 চনলৈকে। আৰু ইয়াত দেখা পালোঁ যে দুখন দেশৰ মাজতেই বেছিকে সংঘাত হৈ আছিলে, ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত। আৰু এই ফৰাচীবিলাকৰ প্ৰধান তেতিয়া নেতা আছিলে ডুপ্লে, তেওঁ গোটেই নেতৃত্ব দিছিলে। ইংৰাজবিলাকৰ নেতা আছিলে ৰবাৰ্ট ক্লাইভ আৰু ছাৰ আয়াৰ কুট, দুজন, যি নেকি পৰৱৰ্তী সময়ত ফৰাচীসকলৰ শক্তি একেবাৰে হ্ৰাস কৰাত অৰিহণা যোগালে। কি যুদ্ধ হৈছিলে এই সময়ত? এইখন ৱানদিৱাছৰ যুদ্ধ। এইটো জৰুৰী প্ৰশ্ন MCQৰ কাৰণে। কিমান চনত হৈছিলে? 1760 চনত। কি ফল ধৰিলে? এইটোও আহিব। ৱানদিৱাছৰ যুদ্ধৰ ফলটো হ'ল যে ফৰাচী প্ৰভাৱ একেবাৰে শেষ হৈ গ'ল, ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিকাশ হ'ল। এইডোখৰলৈকে আমাৰ আলোচনা আছিলে। এই আলোচনাত আমি কিছুমান প্ৰশ্ন ল'ব পাৰোঁ, যিবিলাকে আমাৰ আলোচনাটোক আৰু অধিক গুৰুত্বপূৰ্ণ কৰিব। ইয়াত কেইবাটাও আমাৰ প্ৰশ্ন আছে, 4টা প্ৰশ্ন আছে। আমি প্ৰশ্নকেইটা এবাৰ চাই লওঁ।